হে গাইছ 4 নম্বৰ ভিডিঅ'লে সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকৰ ভিউ কেনে গল কমেন্ট কৰি দিবচোন প্ৰথমতে আৰু গাইছ মোৰ মানে ভালে গল আশা কৰিছো আপোনালোকৰ মানে ভিউ বহুত বেছি ভালে গৈছে আৰু যেহেতু মানে মাঘৰ মাহ আৰম্ভ হ'ল আৰু গাইছ ৰ'দ চাব মানে কি তুখাৰ ৰ'দ দিছে মানে আৰু গৰমো মানে লাহে লাহে আৰম্ভ হ'ব আৰু ভাবিছো আজি মানে যেহেতু মানে মাঘৰ পহিলা দিন মানে 1 তাৰিখ ভাবিছো এবাৰ মানে মন্দিৰত যাও আৰু ধুনীয়াকৈ আপোনালোকক মানে মন্দিৰত দৰ্শন কৰি পিনে দেখাই আছো ক'ত যাও কি কৰ ধুনীয়াকৈ আৰু মানে বেছি দেৰি নকৰি আমাৰ মানে যাত্ৰাটো আৰম্ভ কৰি দিলো মানে এটা আমাৰ ভাড়া আছে একচুয়ালি মানে ভাড়াও হ'ল একেলগে মানে দৰ্শন হ'ব ভাল লাগিব গোটাই তো চলো গাইস আহি পালো মন্দিৰ আৰু মন্দিৰত চাওক না মানুহ কেনকে আছে আজি মানে গাইস পুৰা ভিৰ হৈ আছে কাৰণ আজি মাঘৰ 1 তাৰিখ ন সকলোৱে মানে আহিছে মন্দিৰত মানে আশীষ লবলৈ এইপিনে মানে গণেশ মন্দিৰত পুৰা চাওক না মানুহৰ ভিৰ এইপিনে গাইস মই মানে একবাৰ মন্দিৰত যাম আৰু যোৱাৰ আগতে ধুনীয়াকৈ মানে ভৰি হাতখন ধুই লওঁ অলপ মানে চাফ চিকুণ কৰি লওঁ আৰু যেহেতু মানে মন্দিৰত যাম আৰু গাইস মন্দিৰৰ ভিতৰত মানে যিটোৱে লাইন তাত যদি লাইন ধৰো 12 বাজি যাব ভাবিছো ইয়াতে ধুনীয়াকৈ মানে সেৱাটো কৰি লওঁ মানে মনৰ সন্তুষ্টি হৈছে ভগৱান সন্তুষ্টি একো নাই ইয়াতে কৰিলে হৈ যাব দিয়ক জয় গণেশ বাবা হৈ গ'ল সেৱা কৰিব আৰু মানে যিহেতু মানে মই সেৱা কৰিলোঁ আৰু গাড়ীখনৰ কাৰণে মানে এটা ফুলপা লৈ আহিছোঁ মানে গাড়ীখনৰ এটা মানে ফুলপা দি পিনে পূজা কৰি দিম আৰু গাড়ীখনৰ পূজা মানে মই ইয়াতে কৰিছিলোঁ কিন্তু ভিডিঅ'টো দিয়া নহ'ল বিশেষ মানে কাৰণ মানে ভিডিঅ'টো মানে দিয়া নহ'ল আৰু ভাবিছোঁ আজিয়ে মানে পূজাটো কৰি দিলোঁ আৰু ওম গণেশ নমঃ ভালে ভালে চলবি ভালে ভালে থাকবি আৰু মন্দিৰত অহা দাদাজনে মানে ভোগ দিছিল ইয়াতে আৰু মোকো মানে অলপ দিলে ভোগ এইপিনে মানে কিছুমানক দিছে আৰু এনেকৈ 2 এজনক ধুনীয়াকৈ মানে খাই লওঁ মানে ভাল লাগিছে খাই পিনে হ'ল নেকি সেৱা কৰা হৈ গ'ল বা এইপিনে কি ভোগ দিছি মই খালোঁ খা তই খাইছে মানে এইপিনে বাইহাত আছিল এইপিনে মোক লাড়ু দিলাক খাবা হৈ গ'ল তহঁতৰ সেৱা চেৱা কৰা হা আহিয়া ক'বাই নৰে মই খালোঁ দে গাড়ী গাইজ গাড়ীৰ লাইন বাপৰে বাপ এইপিনে গাইজ গাড়ী চাড়ী ৰাখি দিব লগা হয় মানুহ পাৰ হ'ব লাগিলে আৰু আমাৰ প্ৰাইমেৰ হৈ গ'ল গোটেইখিনিতে কাম এতিয়া মানে ইয়াৰ পৰা যাওঁ আৰু বাকী পিছত দেখাই আছোঁ ক'ত ক'ত যাওঁ কি কৰোঁ সেই হোৱাই নাই এইগিলা বা গাইজ এই আমাৰ লাষ্ট অন্তিম পৰ্যায় এতিয়া উঠো আৰু যাই থাকোঁ যাওঁ উঠ গাইজ মন্দিৰত অহা মানে মেইন কাৰণটো হ'ল মানে 1 নম্বৰ কথা মাঘৰ 1 তাৰিখ আৰু 2 নম্বৰ কথা মানে ইহঁতৰ মানে জীয়েকৰ বিয়াক মাতিলি নে কি গণেশ বাবাক মাতিলি মানে গাইজ চিঠি দিব আহিছি মানে গণেশ মন্দিৰত আচ্ছা আৰু এবাৰ আপুনি মিমাহঁতক এবাৰ মিমাহঁতক মাতিব আৰু প্ৰথম গণেশক মাতি পিনে এবাৰ মিমাহঁতক মাতিব এইবোৰ মানে বিয়া উপলক্ষে কিছুমান মানে নিয়ম হয় যিহেতু মানে গণেশক প্ৰথম পূজা কৰা হয় সেইকাৰণে মানে গণেশ মন্দিৰত চিঠিখন দিলে তাৰপিছত মিমাহঁতক তাৰপিছত বাকীবোৰক এনেকৈ মানে এটা এটাকৈ আগবাঢ়ি যাই থাকিব আৰু এতিয়া আমি যাই থাকোঁ চলো গাইছ আৰু কোনে কোনে এইপিনে চিঙৰা আৰু মানে চাহ ভাল পায় কমেণ্ট কৰি জনাবচোন প্ৰথমে মোৰ মানে কি বহুতেই বেছি প্ৰিয় মানে গাখীৰ দিয়া চাহ আৰু চিঙৰা গাখীৰ দিয়া চাহ বুলি নহয় লাল চাহতো মানে চিঙৰাটো কিবা এটা ভাল লাগে মানে কমিউনিকেশ্যনটো বঢ়িয়া আৰু মানে ভাল লাগি যায় কিবা এটা খাই পিনে এতিয়া সেইখিনি খাই লওঁ তাৰপিছত যাওঁ গাইছ আহি পালোঁ মন্দিৰৰ পৰা ধুনীয়াকৈ মানে এতিয়া মানে ভাত খাব লাগিব মানে মাঘে পন্তা খাব লাগিব খোৱাই নাই গাইছ ৰাতিপুৱা পৰা চাহ পানী নাখাওঁকৈ পুৰা একদম ওলাই গৈছিলোঁ পুৰা মন্দিৰলৈকে আৰু এতিয়া ধুনীয়াকৈ আহি পালোঁ প্ৰায় এতিয়া মানে 1:30মান বাজিল আৰু এতিয়া খাম বুলি ভাবিছোঁ মাঘে পন্তা সেই পন্তাই আহিছে নে জকৰাই আহিছে নে মেকাই আহিছে গম নাপাওঁ কিন্তু যি আছে তাকে খাব লাগিব এতিয়া চলো গাইছ আহি গ'ল মোৰ এই মাঘে পন্তা মানে গাইছ পন্তা বুলি এনেই কয় এই মানে ৰাতিতে 2 মানে পানী মাৰি থৈ দিয়ে সেই মানে পন্তা আৰু এই ঠাণ্ডাত নোৱাৰি কোনে পন্তা ভাত খাব আৰু এই মাঘে পন্তা বোলে দেউতাহঁতে মানে শুনছোঁ আৰু এই 1:30 আছিল ৰাতি আৰু মই খাই আছোঁ দিনত 2 বজাত বঢ়িয়া সেই আৰু পাৰ্থক্য ক'ত আৰু বল থাকিব বাঘুৰ দৰে নিমিৰ দৰে হৈ যাই আছোঁ সেইকাৰণে এখন ধুনীয়াকৈ খাই লওঁ এইপিনে মাহৰ দাইলত মাংস আছিল কিন্তু এতিয়া মাংসটো নাই দেৰি হ'ল না এটা খাই ভালছি আৰু এইপিনে মাছ আছে কিজানি আছে মাছ চব্জি মাহৰ দালি ভাত খাই লওঁ আৰু এতিয়া গেছ ধুনীয়াকৈ মানে ভাত পানী খাই পিনে অলপমান ওলাই আহিছোঁ ফেঞ্চিক লৈ পিনে হে হাই দি খেক গাই চৰ্দি তাৰি চৰ্দি মোৰো চৰ্দি হে ক বিহু কেনে গ'ল আপোনালোকৰ ভাল গ'ল নে গাইছ এই গ'লে দেখাবা এক দিছি এই দেখিছে নে থাকান দিছি ভাত খালি নেকি বাগিয়া দা কেইটাত খাইছে 12টাত মই 2টাত খাইছোঁ কিয় নাই আচ্ছা কলকাতা খাব পাৰি ভাল বল বোলে বেছিকৈ পাই কিন্তু মই 2টাত খালোঁ সেইকাৰণে মোৰ নিমিৰ দৰে বলাইছি তই কি ল'বি নেকি হা ই বা তাকে ল'ব লগা হৈছে তাই লৈ যা তোৰ তাততো নাযায় দেই তই নি দেখো যা ৰিক্সা নাযায় ৰিক্সা নাই মোৰ তাত ৰিক্সা গাইছ পুৰা একদম হাফা মেলি গুটু আমি ব্লগ বনাব লাগিব নহয় আৰু গাইছ মোৰ মানে গাড়ীখন কেইদিনমান প্ৰব্লেম দি আছে মানে বেটেৰী এটা বোলে বেয়া আছে অলপমান গেলি কি মানে চাৰ্জ দিব লগা এইপিনে দেখছি নে গাইছ এই আকৌ চাৰ্জত লগাই দিলোঁ অলপমান চলোৱাৰ লগে লগে চাৰ্জ খতম এই কিবাকৈ ঘেণ্ডিং বিণ্ডিং মাৰি পিনে আহি পাওঁ আৰু এইপিনে আকৌ চাৰ্জত লগাই দিলোঁ আৰু আবেলি বা আৰু কি হয় আৰু গাইছ চলি গ'লেও মানে লাহে লাহে ডাঙৰ হৈ যায় গমেই নাপাওঁ এইপিনে মানে হেহে মাৰি আছে আৰু 2 দিন পিছত মানে আঁঠু কাঢ়িব 3 দিন পিছত আকৌ কথা ক'ব পৰা হ'ব
এই এনেই আৰু লাইফটো মানে গাইছ এতিয়া মানে আহি পেলাই হাজো আৰু হাজোত চাব পাৰে এইপিনে হাতী আহিছে যিহেতু মানে যি গণেশ বাবা দৰ্শন কৰিছিলোঁ আৰু পুৰা একদম ৰিয়েল দেখা পালো যে এই গণেশ বাবা মানে হাজোৰ পৰা তাৰমানে ভাড়া লৈ যাব লাগে আমাৰ তালৈকে এতিয়া মানে আহিছোঁ আৰু যিহেতু মানে মণিকুট উৎসৱ আছিল গাইছ পুৰা একদম মানে ৰাস্তা ঘাট পুৰা একদম ভিৰ এই জাম হৈ আছে মানে এইখিনিত নাই আগৰ ফালে এৰি থৈ আহিলোঁ আৰু আগৰ পৰা চাব পাৰে পুৰা একদম যাম সেইখন গেট মণিকুট উৎসৱত এই চাওক না যাম ইয়াৰ পৰা এনেকা লাগি আছে আগলৈকে পুৰা জাম লাগি আছে অইনবাৰ হ'লে মানে কি মণিকুট উৎসৱত আহো এইবাৰ মানে অহাটো নহ'ল যিহেতু মানে গণেশ মন্দিৰত যোৱা হ'ল যি নহওক গণেশ বাবাৰো দৰ্শন হ'ল এইপিনে আকৌ ৰিয়েলটো দেখা পালোঁ ভাল লাগিল আৰু এইপিনে যাম মানে মোৰ ভাড়া আছে ইয়াতে ধুনীয়াকৈ ৰখি লওঁ আৰু ফোন কৰোঁ ৰ'ব আৰু হাজোৰ ভিতৰত মানে এইখিনি ঠাই মানে বহুত বেছি মোৰ প্ৰিয় কাৰণ এই মেইন ৰোডৰ কাষতে এই যিকেইডাল মানে গছ আছে ইমান ধুনীয়া মানে ছায়া কৰি থৈ দিয়ে মানে গৰমৰ দিনত আৰু কি ধুনীয়া একদম ঠাণ্ডা ভাৱ এটা মানে ভাইবছ এটা আহে মানে আহিলে মানে ইয়াত ৰখিলে গম পাব কেতিয়াবা আহি পিনে চাবচোন ইয়াত ৰখি পিনে ভাল লাগে কিবা এটা গেছ এনেকৈ মানে ভাড়া মাৰি আছোঁ আৰু মাৰোঁতে ৰাতি হৈ গ'ল আৰু ধুনীয়াকৈ মানে বক্সত গান লগাই লৈছোঁ আৰু গান বজাই মই অকলে গেছ গৈ আছোঁ পুৰা একদম পথৰুৱা ৰাস্তাৰে চাব পাৰে এইপিনে গেছ মানুহ চানুহ নাই একদম অকলে গৈ আছোঁ আৰু এতিয়া মানে দুজনমান আহিব আমাৰ তাত ঘৰত মানে বিহু খাবলৈ সিহঁতে মানে আহি আছে আৰু অলপ ঘৰত গৈ পিনে লগ পাই আছোঁ আৰু এতিয়া গেছ সময় হ'ল প্ৰায় 10টা আৰু যিকেইজন মানে ল'ৰা আহিছিল সিহঁতে মানে ধুনীয়াকৈ মানে চাহ পানী খাই পিনে গুচি গ'ল আৰু এইপিনে চাব পাৰে ফিঞ্চি এই 10টা বজাতো মানে কি গাইছ পুৰা একদম জাগি আছে বিন্দাছ হু আছে হু দেখো হু কচি দিছে কি জচিছে মাজে আৰু মাঘৰ পহিলা দিনটো মানে বহুত বেছি ভাল গ'ল আশা কৰিছোঁ তেনেকুৱা ভাল সকলোৰে হওক সকলোৱে মানে আগবাঢ়ি যাওক আৰু এইটো ভিডিঅ' মানে ইমানটা সমাপ্ত কৰিছোঁ আৰু ভাল পাই লাইক শ্বেয়াৰ কমেণ্ট গোটেই কৰি দিব আৰু লগ নেক্সট ভিডিঅ' সৈতে গুড নাইট দেখক গুড নাইট দিয়ক বাই বাই